আসসালামু আলাইকুম। এই ভিডিঅ'টোৰ থ্ৰুদি মই হুইল চেয়াৰত যোৱা যাত্ৰীসকল কেনেকৈ উমৰা বা হজ কৰিব পাৰে তাৰে মই ভিডিঅ'টোৰ যোগেদি চমু আভাস দিম যে আপোনালোকেও এই সুবিধাখন লৈ পেলাই উমৰা বা হজ কৰিব। যিবোৰ আমাৰ বয়সস্থ লোক বা ফিজিকেলি চেলেঞ্জেড পাৰ্চন আছে তেওঁলোককো আপোনালোকে লৈ পেলাই উমৰা বা হজ কৰাই আনিব পাৰিব। মই মোৰ মাক হুইল চেয়াৰত লৈ গৈছিলোঁ আৰু যেতিয়া আমি গৈছিলোঁ মক্কালৈ আৰু মদিনালৈ আমি গুৱাহাটী এয়াৰপৰ্টৰ পৰাই আমি হুইল চেয়াৰৰ এটা চিল মাৰি লৈ যোৱা হৈছিলে আৰু টিকেটৰ থ্ৰুদিয়ে আমি আফটাৰ লেণ্ডিং মক্কালৈকে আমাক তাতেও হুইল চেয়াৰ ফেচিলিটি পোৱা গৈছিলে। আৰু আমি যেতিয়া মদিনাৰ হোটেল পাইছিলোঁ তেতিয়া আমাক মুআল্লিমে হোটেলতো গাইড কৰিছিলে আৰু তেওঁ হোটেলৰ পৰাই আমি হুইল চেয়াৰ ফেচিলিটিটো পাই গৈছিলোঁ। যিহেতু আমি একেবাৰে ৱাকিং ডিষ্টেঞ্চতে আছিলোঁ মদিনাৰ ওচৰত, তো সদায় আমি ৰাতিপুৱা ফজৰ, জহৰ, আসৰ, ইশা আৰু মাগৰিব গোটেই নামাজবোৰে আমি নিয়াৰিকৈ ওচৰৰ খোজকাঢ়ি বা হুইল চেয়াৰৰ যোগেদি আগুৱাই গৈ পেলাই আমি নামাজ পঢ়িব সুবিধা পাইছিলোঁ। আৰু আমাৰ যাত্ৰীসকলৰ লগতেও বহুত অচিনাকি লোকেও আমাক এই সহায়কণ কৰিছিলে বা হুইল চেয়াৰ ঠেলি দিয়াত মোক বহুতো সহায় কৰিছিলে। আৰু আমাৰ যাত্ৰীসকলক আমাৰ মুআল্লিমে গাইড কৰি দিছিলে যে অকল নামাজ পঢ়াটোৱে সওৱাব পোৱা নহয়, আপোনালোকে মানুহক সহায় কৰাটো এটা সওৱাব। গতিকে আমাৰ লগত টিম ৱৰ্ক যিবোৰ গৈছিলে টিমৰ মানুহ গোটেইবোৰে আমাক সহায় কৰিছিলে। হুইল চেয়াৰ ব্যৱহাৰ কৰা যাত্ৰীসকলক মক্কা বা মদিনাত শাৰী পাতি এটা বেলেগকৈ তেওঁলোকক সুবিধাখন দিয়া হয় আৰু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হয়। আৰু আমাৰ বহুতো যাত্ৰাত ভাল লাগিছিলে, আমি বিভিন্ন ঠাই হুইল চেয়াৰৰ যোগেদি ভ্ৰমণ কৰিব পাৰিছিলোঁ। তাৰ পিছত আমি মক্কালৈ ৰাওনা হ'লোঁ আৰু মক্কা পোৱাৰ পিছতো যিহেতু আমাৰ হোটেলৰ পৰাই আমি খোজকাঢ়ি একেবাৰে ওচৰত আছিলোঁ আৰু লাব্বাইক আল্লাহুম্মা লাব্বাইক পঢ়ি পঢ়ি আমি হোটেললৈ কাবালৈ ৰাওনা হৈছিলোঁ। আৰু লগতে আমাৰ হায়াৰ কৰিছিলোঁ মোৰ মাক হুইল চেয়াৰ চলাবলৈ আৰু এজন মুআল্লিমকো হায়াৰ কৰা হৈছিলে আৰু তেওঁক বাই পে'মেণ্টৰ থ্ৰুদিহে আমি মোৰ মাক তাৱাফ কৰাব পাৰিছিলোঁ। তো আমাৰ এই তাৱাফটোৰ থ্ৰুদি যিবোৰ আমাৰ যাত্ৰীসকলে ফিজিকেলি নোৱাৰে বা অসুবিধা হয় তেওঁলোকেও এনেকৈ বাংলাদেশী বা পাকিস্তানী হায়াৰ কৰি মুআল্লিম তাতে পোৱা যায় উইথ পে'মেণ্ট। আপোনালোকেও এই সুবিধাখন তাতে ল'ব পাৰিব। আৰু আমাৰ যাত্ৰাত আমি বিভিন্ন ধৰণৰ এনেকৈ ফেচিলিটি সুবিধা পাইছিলোঁ, খুবেই ভাল লাগিছিলে। এদিন আমি জিদ্দালৈকে গৈছিলোঁ সাগৰৰ পাৰত আৰু তাতেও আমাৰ বহুতো বিউটিফুল মনোমোহা পৰিৱেশ এটা পাইছিলোঁ, তাতেও হুইল চেয়াৰৰ যোগেদি আমি উপভোগ কৰিব পাৰিছিলোঁ। অৱশেষত আমি আয়েশা মছজিদতো এহৰামৰ নিয়ত কৰিও আমি এদিন বিদায়ী উমৰাহ কৰিছিলোঁ। খুবেই ভাল লাগিছিলে। এই যাত্ৰাটোৰ থ্ৰুদি আমাৰ বহুতখিনি আমি লাৰ্ণ কৰিব পাৰিছোঁ, শিকিব পাৰিছোঁ আৰু শুদ্ধভাৱে উমৰাহ কৰি পেলাই আমি ঘূৰি আহিব পাৰিছিলোঁ। অৱশেষত আমাৰ গুৱাহাটীলৈ অহাৰ আগতে আমাৰ তাতে যিজন চাউদি ড্ৰাইভাৰ আছিল তেওঁ বৰ জলি ড্ৰাইভাৰ আছিলে, য'তেই আমাক লৈ গৈছিলে তাতে আমাক নমাই পেলাই তেওঁ চাপৰি মাৰি ডেন্স কৰিছিলে। আৰু আমাৰ অৱশেষত আমি গুৱাহাটীলৈ লেণ্ড কৰিলোঁ আৰু তাৰপিছত লেণ্ডিং কৰাৰ পিছতো আমাক যিটো আমাৰ টিকেটত চিল মাৰা আছিলে, গতিকে হুইল চেয়াৰৰ ফেচিলিটি গুৱাহাটীলৈকেই আমি পাইছিলোঁ এয়াৰপৰ্টত ৰখি থকা মানুহবোৰ। আৰু শেষত মই যিটো টুৰ এজেঞ্চিৰ লগত গৈছিলোঁ তেওঁক গ্ৰেটিটিউড লটছ অফ থেংকফুল, তেখেতে আমাক বহুত ছাৰ্ভিচ দিছে আৰু বহুতো গাইড কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ এই যাত্ৰাটোৰ কাৰণে। থেংক ইউ।